নমস্কাৰ। জয় আই অসম। অসমৰ বানপানী এটা বহুত ডাঙৰ সমস্যা। বানপীড়িতসকলৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। অসমৰ বানপানীসকলৰ আৰু বানপীড়িতসকলৰ এটা কথা ভালদৰে জানি লওক। অসমৰ বানপানী সমস্যা কোনো চৰকাৰে সমাধান নকৰে। কাৰণ বানপানী হ'ল এজনী গাখীৰতী গাই। প্ৰত্যেক বছৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ গোট খাই দুয়ো চৰকাৰ যি টকা ব্যয় কৰে তাৰে 4/1 অংশহে বানপীড়িতসকলে পায়। বাকী 3 অংশ ক'ত যায় কোনেও নাজানে। বানপীড়িতসকলে এই সমস্যা সমাধান কেতিয়াও নহ'ব। বানপানী সমস্যাটো সদায় সমস্যা হৈ থাকিব। অসমৰ বানপানী সমস্যা সমাধান হ'ব পাৰে, তাৰে এটা উপায় আছে। সেইটো হ'ল ব্ৰহ্মপুত্ৰ নদী 20 ফুটকৈ দকৈ খান্দন কৰি আৰু ব্ৰহ্মপুত্ৰ দুই কাষত যে নদীবিলাক আছে তাক 10 ফুটকৈ যদি খনন কৰে তেতিয়া বানপানী সমস্যা সমাধান হ'ব। সেই সমস্যা সমাধান কোনো চৰকাৰে নকৰে। আগতে কংগ্ৰেছ চৰকাৰেও নকৰিলে, অসম গণ পৰিষদ চৰকাৰেও নকৰিলে, বৰ্তমান চৰকাৰেও নকৰে। ভৱিষ্যতে যদি বেলেগ চৰকাৰো বনায় বেলেগ দলৰ সেইটোও নকৰে। কাৰণ ই হ'ল গাখীৰতী গাই। সেইটো কাৰণে বানপীড়িতসকলে একগোট হ'ব লাগিব। একগোট হৈ চৰকাৰৰ ওচৰত দাবী জনাব লাগিব আৰু চৰকাৰে যদি নামানে তাৰ কাৰণে আন্দোলন কৰিব লাগিব। নহ'লে এই সমস্যা কেতিয়াও সমাধান নহ'ব। জয় আই অসম। নমস্কাৰ।